নমস্কাৰ। আজি মঙলবাৰ আৰু দিনটো মোৰ বাবে এক প্ৰকাৰ এটা প্ৰাপ্তিৰ দিন আছিল। আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে মাহত ইনফেক্ট 10 মে তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ। সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কোনেও বিশ্বাস কৰা নাছিলে। বিজেপি নিৰ্বাচনত বিজয়ী হ'ল, কোভিড আহিলে। সংকটৰ মাজত থাকিও সেই প্ৰতিশ্ৰুতি মই পাহৰা নাছিলোঁ। এটা সময় হৈছিল যে বিৰোধী পক্ষৰ বিধায়ক, বিশেষ এজন বিধায়কে 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম, 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই। ভাল কথা, চৰকাৰে কিবা কাম প্ৰতিশ্ৰুতি মতে নকৰিলে আন্দোলন হ'ব লাগে। কিন্তু যদি প্ৰতিশ্ৰুতি মতে চৰকাৰে কাম কৰে তাত ধন্যবাদো পাব লাগে। মোক ধন্যবাদ নালাগে। আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলোঁ। PWD ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলোঁ আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও, কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলোঁ। চাওঁতে চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিল যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5 বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিল। এটাও হাইকোৰ্ট হোৱা নাই, দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰো নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। আজি মই 2টা বিশেষ ঘোষণা কৰিছিলোঁ, যি 2টা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব খুজিছোঁ। প্ৰথমটো হ'ল আমি নিযুক্তিত স্বচ্ছতা আনিলোঁ। ট্ৰেন্সফাৰ পোষ্টিঙতো আমি স্বচ্ছতা আনিব পাৰোঁ।